সোণাজুৰি, ৰূপাজুৰি আৰু হীৰাজুৰিৰো দুই এঘৰৰ মানুহ আজিকালি মাজে সময়ে হাতীয়ালিৰ পৰা চৰকাৰী গাখীৰ আনিবলৈ যায়। পিছে গাখীৰৰ বুথৰ মুখত শাৰী পাতি থাকোঁতেই বেলাটো গুচিয়েই যায় নহয়। ইফালে 7 বজাতে ঘৰৰ পৰা ওলাই গৈ 8 বজাৰ পৰা আহাৰমহীয়া চৌফলীয়া ৰ'দতেই হওক বা জেপজেপীয়া বৰষুণতেই হওক শাৰী পাতি থকাৰ পিছতো 11 বজাত তোমাক বুথত থকা মানুহটোৱে পইচা লোৱা খিৰিকীখন বন্ধ কৰিবলৈ আজি গাখীৰ নাই। আৰু তোমাৰ তাতোকৈও হৰিষৰ কথাটো হ'ল বোলে গাখীৰ আহিল। লাইনৰ আগৰ মানুহে এটা এটাকৈ গাখীৰ লৈছে আৰু গৈছে। শেষত গৈ তোমাৰ আগত এটা বা দুটা থাকোঁতে বোলে গাখীৰ শেষ, আপোনালোক অহা অমুক বাৰে আহিব কৈ তোমাৰ লগে লগে বন্ধ কৰি দিলেই নহয় খিৰিকী। তেনেকে ঠোঁট মুখ চেলেকি চাইকেলৰ হেণ্ডেলত খালী জগটো আহি কেইবাদিনো কীৰ্তিচন্দ্ৰও ঘামি জামি ভোকে লঘোণে ঘৰ সোমাইছেহি। স্কুল খোলাৰ দিনত তেওঁ অন্য লিখা পঢ়া কৰিবলৈ তেনেকৈ সময় উলিয়াবই নোৱাৰে। সেয়েহে ইতিমধ্যে লিখিবলৈ আৰম্ভ কৰা 20 শতিকাত শংকৰদেৱে জন্ম লোৱা হলে নামৰ কিতাপখন তেওঁ গৰম বন্ধৰ দিনকেইটাতে শেষ কৰাৰ কথা ভাবি আছিল। পিছে এতিয়াচোন নিতৌ 100 এবুৰি লেঠা নুগুচি। স্কুল বন্ধ বুলি প্ৰকাশে এনেইহে তলৌ তলৌ ঘূৰি সময় কটাই আছে। জেগাই জেগাই 2-এটা লেঠাও লগাই ফুৰিছে। এদিন দুপৰীয়া জগা কাঠ এটুকুৰা কান্ধত তুলি আনি সি পিছ চোতালত পেলালেহি। পিৰালিত বহি বিচনী এখন সাজিবলৈ বুলি ঢকুৱা এডোখৰ জোখত কাটি থকা বুঢ়ীমাকক দেখি সিয়ে আগ ধৰি মাত লগালে, ইস্ত্ৰি কৰিবলৈ ভাল হ'ব। কাণ্ড দেখি বুঢ়ী গোসানীৰ চকু কপালত উঠিল। জগা কাঠটো পালি ক'ত? আৰু এতেবেলি বিচনীৰ নালডাল অকণ চাচি দেচোন বুলি মাতি মাতি মাত এষাৰ পাবলৈ নাই, তই আছিলি ক'ত? যেন একো হোৱাই নাই তেনে ভাৱতে প্ৰকাশে সমিধান দিলে, ফুলজুৰিত পুৰা পানী আহিছে, মুলুকাইৰ লগত জগা কাঠ ধৰিবলৈ গৈছিলো। সুবৰ্ণকান্তিৰ বুকুখনি চিৰিংকে মাৰি জগা কাঠ ধৰিবলৈ গৈয়ে হীৰাজুৰি ভদুৱা বোলা ডেকা মানুহ এটা পানীত উটি যোৱাৰ কথাটো তেওঁক এদিন ভদুৱাৰ মাকে নিজেই কৈছিল। বুঢ়ী মাকে আকৌ কিবা এষাৰ কোৱাৰ আগতে প্ৰকাশে বাওঁ হাতখন সোঁ হাতৰ ফালে বুকুৰ ওপৰত থৈ সোঁ হাতখন দীঘলকৈ মেলি দি ক'লে, এই মস্ত দাহিকেইডালৰ আগত হাকুটি এডাল লগাই মুলুকাই একদম মাছ পানীয়েদি গৈ থকা কাঠত টানি টানি পাৰ পোৱাইছেহি। মুলুৱে অজ্ঞানী বালকটোক তেনেকুৱা বিপদৰ কামত লগ দিয়া কথাটো বুঢ়ী গোসানীয়ে বৰ বাৰু নেপাই সুধিলে, মুলুৱেনো তোক সঁচাকে জগা কাঠ ধৰিবলৈ নিছিল নে? হো প্ৰকাশৰ কথাতহে অৱশ্যে উৰহী গছৰ ওলাল। নহয় অ, মুলুকাই মস্ত কাঠ এডাল ধৰি দাৰিকি তাতে এৰি কাঠডাল ঘৰত থবলৈ যাওঁতেহে আমি কেইটামানে কাঠ ধৰিবলৈ পালো। নহলে আমি মথাৰিৰ ওপৰৰ পৰাহে মুলুকাইক চাই আছিলো, আমাক ওচৰ চাপিবলৈকে নিদিয়ে নহয়। মাক এটা গঢ়াৰ পিছত পানীৰ ভয়াৱহতাৰ কথাটো ভালকৈ বুজাই দি সেইবাৰলৈ প্ৰকাশক এৰি দিয়া হ'ল। তাৰ পাছত এদিন সূৰুজ প্ৰভাই কলেজৰ পৰা আহি ৰহদৈপুলৰ দীক্ষাৰ পৰা নামি গাঁৱৰ বাটেৰে খোজকাঢ়ি আহি থাকোঁতে কমল মাষ্টৰ ঘৰৰ মুখৰ পৰাই ৰাস্তাৰে কোনোবা কেইটামান আহি থকা দেখিলে। ওচৰ পালত দেখে মূৰৰ পৰা থুতৰি তলেদি পকাই গামোচা এখন বান্ধি এটাক চাইকেলৰ চিটত বহুৱাই চাইকেলখন এটাই ঠেলি ঠেলি আনি আছে আৰু দাঁতিয়ে কাষৰে 4-5টামান খোজকাঢ়ি আহি আছে। আৰু ওচৰৰ পৰাহে দেখিলে সূৰুজ প্ৰভাই তাৰে এটাচোন প্ৰকাশ। মাকক দেখি পিছ পৰি দি লুকাব খুজিছে। কি হ'ল বুলি সুধিলত আকৌ থানুৰামৰ পুতেক ৰমেন নে হৰেণ বোলাটোৱে টপককে মাত মাতিলে, বোলে জখমী হৈছে, জখমী, আমি ইয়াক ফুলজুৰি দলঙৰ ওচৰৰ ফাৰ্মেচিলৈ লৈ আনিছো। সূৰুজ প্ৰভাই বোলে, কেনেকে, ক'ত দুখ পালে, ডাঙৰ মানুহে ক'ব পাৰে নে নোৱাৰে? তেতিয়া কোনোবা এটাই ক'লে, বোলে আমাৰ দোষ্ট ভাই, আমিয়ে ঠিক কৰি আনিম, কি আছে? ওপৰাপৰিকৈ আন এটাই জখম হোৱাৰ কাৰণটোও ক'লে, বোলে প্ৰকাশে চকীৰ ওপৰত টুল জোৰা দি উঠি পাৰ বাহত কণী আছেনে নাই ডিঙি মেলি চাওঁতে পিছলি পৰিব খুজি বাঁহটোতে থাপ মাৰি ধৰিলে। সি যেনিবা নপৰিল, কিন্তু কি হ'ল বুলি সূৰুজ প্ৰভাই সোধোতে বাঁহটো খহি তলত থকা ইয়াৰ মূৰতে পৰিল বুলি আন এটাই সামৰণি মাৰিল। সেইদিনা বাৰু আটাইকেইটাকে নিজৰ ঘৰলৈকে লৈ আহি জখমীটোৰ কপালত সোঁকাষে লগা ঘাঁডোখৰ ডেটল পানীৰে ধুই পুৰণা মিহি চাদৰ এখন ফালি লৈ তাৰ টুকুৰাৰে বান্ধি নিজৰ নিজৰ ঘৰলৈ পঠিয়াই সেই অধ্যায়ৰ সামৰণি পেলোৱা হ'ল। কিন্তু তাৰ দুদিন পিছত প্ৰকাশে বলোৰামৰ ঘৰত যিখন কাণ্ড কৰিলে তাৰ গোচৰ আহি কাণত পৰাত সূৰুজ প্ৰভাই নহয়, কীৰ্তিচন্দ্ৰ আৰু বুঢ়ী গোসানীও টিকচি বিকচি উঠিল।